সকল তোমালোকৰ যেটো ইউনিট টেক্সট পৰীক্ষা বহুতৰে হৈ আছে আৰু বহুতৰে হ'ব আৰু সো হেহে তোমালোকে ভালদৰে চাবই লাগিব পঢ়িবই লাগিব ইউনিট টেক্সট পৰীক্ষাৰ পৰা ভালদৰে কৰি যোৱা তেতিয়া হলে তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰিবা সো হেহে তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ মই আলোচনা কৰিম আলোচনা মানে মই শেয়াৰ কৰিছো জাস্ট তোমালোকে কিমানটা পঢ়িলা আটাখিনি তোমালোকে চাব পাৰিবা লগতে এখন কুৱেশ্যন পেপাৰ নিজে একবাৰ সলভ কৰিব চেষ্টা কৰিবা বা এবাৰ চাই যাবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব জাস্ট মই শেয়াৰ কৰিম তোমালোকৰ লগত কুৱেশ্যন পেপাৰখন কেনেকুৱা কুৱেশ্যন ইনটেক্স পৰীক্ষাত আহিব পাৰে বা আহিছে আৰু ইয়াৰ পৰা কমন কিন্তু পৰিব ইয়াৰ পৰা তোমালোকে ছাত্ৰছাত্ৰীসকল ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে এতিয়াৰ পৰাই পঢ়িব লাগিব হেহে এটা অনলাইন ক্লাছ হৈ আছে আমাৰ মাত্ৰ 99 টকাত তোমালোকে পঢ়িব পাৰিবা যত তোমালোকে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা অৰ্থাৎ মেট্ৰিকলৈকে পঢ়িব পাৰিবা মাত্ৰ 599 টকা দিলে তোমালোকে পঢ়িব পাৰিবা 599 টকাত তোমালোকৰ মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ আটাইখিনি কমপ্লিট কৰা হ'ব লগতে নোটছ দি কেনে গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকৰ বাবে চাব গলে 599 টকা ইমানো নহয় কাৰণ তোমাৰ এটা ৰিজাল্ট ভাল কৰিবৰ কাৰণে নোটছ বিলাকো যেটো আমাৰতে পাবা গতিকে যেটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এছএমএছ কৰি তোমালোকে জয়েন হৈ লোৱা ইতিমধ্যে বহু ছাত্ৰছাত্ৰী জয়েন হৈছে আৰু ক্লাছবিলাক কৰি আছে আৰু আমি লাইভ ক্লাছৰ জৰিয়তে বুজাও যত নোৱাৰটো সুধিবও পাৰে গতিকে ছাত্ৰছাত্ৰী তথা অভিভাৱকসকলে যেটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এছএমএছ কৰি জয়েন হ'ব পাৰিব এতিয়া এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰিম তোমালোকৰ চেষ্টা কৰিব লাগিব এতিয়া আহিছে সময় থাকে 2 ঘণ্টা তোমালোকে গমে পোৱা প্ৰথম প্ৰশ্নটো আছে অতি চমু উত্তৰ লিখা যিকোনো 5টা তাৰপিছত ইয়াত কৈছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো কি যেটো কোকা-কোলা আছে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব গটো আছে শিৱ আৰু শক্তি পূজাৰ মূল কোড আৱিষ্কাৰ হৈছিল মধ্য এছিয়াৰ ইতিহাস গ্ৰন্থ ৰচক কোন মাধৱদেৱৰ প্ৰিয় গ্ৰন্থখনৰ নাম কি 2 নম্বৰ উদ্যোগী কোন সকল ব্যক্তিক কোৱা হয় নেক্সট 3 নম্বৰ আছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া 4 নম্বৰ আছে নাগাৰ্জুন কোন তেওঁ কোড আছিল আৰু কি কৰিছিল 5 নম্বৰ প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া তাৰপিছত পদ্যাংশৰ পৰা আহিছে অতি চমু উত্তৰ দিয়া ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি বৰগীতটি কি ৰাগত বন্ধা হৈছে নেক্সট হৈছে কোনবোৰ গীতৰ সৈতে গীতৰ সুৰৰ সাদৃশ্য আছে হাতামপুৰিয়া সোণৰ চোতাল হৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে 19 নম্বৰ হৈছে অসম কেশৰী বুলি কাক কোৱা হয় ঠিক আছে অসম কেশৰী বুলি কাক কোৱা হয় এটো চাবা তোমালোকে 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰসংগ সংগতি তৰখাই ব্যাখ্যা কৰা হজাৰ মইনাটি অনেক যুগুতি দেওমাৰী পাৰ হলে এৰিলে প্ৰীতি 8 নম্বৰ তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা সন্ধি ভাঙা আছে যিকোনো দুটা ভয়াতুৰ নাবিক সমন্বয় সংস্কৃতি হয়তো আছে সমাৰ্থক শব্দ লিখা যিকোনো দুটা হাত আসমান ফুল সপোন 9 নম্বৰ বিপৰীত শব্দ লিখা যিকোনো দুটা কৰ্মহীন সফল জীৱন বীৰ হয়তো আছে বাক্য ৰচনা কৰা যিকোনো দুটা গাই বাইছা ধুদৰ পচলা চকু ফুৰা 19 নম্বৰ তলৰ শব্দকেইটা কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য খ হৈছে লিখা যিকোনো দুটা নাৰায়ণ সুখম কষ্ট 9 নম্বৰ হৈছে ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক 10 নম্বৰ ভীমবৰ দেউৰীৰ বিষয়ে চমুকৈ লিখা 11 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা শুই থকা হিয়ালে হাঁ ধৰিব নোৱাৰে 12 নম্বৰ হৈছে যিকোনো এটা সূত্ৰ লিখি উদাহৰণ দিয়া দ্বিগু সমাস অনুৰূপ শব্দ তলৰ যিকোনো বিষয়ৰ ওপৰত এখনি ৰচনা লিখা তোমাৰ জীৱনৰ লক্ষ্য দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ছাত্ৰছাত্ৰীসকল তোমালোকে এইখন প্ৰশ্ন চাই যাবা পৰীক্ষা দিয়াৰ পৰা কিন্তু ভালেখিনি কমন পৰিব আৰু তোমালোকে ভালদৰে পঢ়িব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে অনলাইন ক্লাছটো